পাকিস্তানী এজেন্ট গৌৰৱ গগৈক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰক। আমাৰ ৰাজ্যৰ গৃহমন্ত্ৰী তথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ডিকে বিবেক্টৰ বিনম্ৰ নিবেদন। কাৰণ ভাবুকি সৃষ্টি কৰি পাকিস্তানী এজেন্ট এজন এই মুহূৰ্তত অসমত এনেকৈ ঘূৰি থকাটো আমি বিচৰা নাই। পাকিস্তান আৰু ভাৰতবৰ্ষত যি পেহেলগামত যুদ্ধ হৈছিল সেইখিনি সময়ত পাকিস্তানৰ গণ থকা পোষ্ট লিখিও একাধিক ব্যক্তি জেল খাটিছে, এতিয়াও হয়তো কিছুমান আছে। গতিকে তাৰ পিছত এনেকৈ এগৰাকী পাকিস্তানী এজেন্ট কেনেকৈ অসম মুলুকত ঘূৰি থাকিব পাৰে? আৰু আমাৰ স্পষ্ট কথা, অনাহকত পাকিস্তান প্ৰীতি ৰাখি পাকিস্তানৰ প্ৰতি প্ৰেম ৰাখি যদি কোনোবা এই ভাৰত ভূখণ্ডত বাস কৰি আছে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে। গৌৰৱ গগৈ পাকিস্তানী এজেন্ট, হি ইজ এ পিয়ৰ পাকিস্তান এজেন্ট। মোৰ লগত যিমান তথ্য আছে মই যিদিনাখন আপোনালোকক দিম সিদিনাখন আপোনালোকে গম পাব হি ইজ এ 100% পাকিস্তানী এজেন্ট। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই কথাখিনি শুনাৰ পিছতে আমি এই দাবীটো উত্থাপন কৰিছো। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হাতত সকলো তথ্য আছে, প্ৰমাণ আছে, তাৰ পিছত কিয় ব্যৱস্থা লোৱা নাই এয়াও আমাৰ প্ৰশ্ন। নে গৌৰৱ গগৈ গ্ৰেপ্তাৰ নকৰাৰ আঁৰত কিবা আপোনালোকৰ ভালপোৱা আছে, মৰম আছে, কিবা মানে স্নেহ বন্ধন আছে? আৰু এনেকুৱা এটা স্পৰ্শকাতৰ বিষয়ত বাৰে বাৰে সংবাদ মাধ্যমক কৈ থকাতকৈ তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰাটোহে উচিত সমীচীন। 10 ছেপ্টেম্বৰ গুচি গ'ল, 10 ছেপ্টেম্বৰৰ সেই বোমাটো নুফুটিল, শব্দটো নাপালো আমি। গতিকে 10 ছেপ্টেম্বৰক লৈ যি আমাৰ আকাংক্ষা আছিল, যি আমাৰ উৎসুকতা আছিল বা যি ৰহস্য আছিল, একো নহ'ল। আমি ভাবিছিলো 10 ছেপ্টেম্বৰতে গৌৰৱ গগৈ জেললৈ যাব, কাৰণ পাকিস্তানী এজেন্ট এজনে এনেকে মুকলি মুৰীয়াকৈ অসম মুলুকত ঘূৰি আছে, সেয়া আমাৰ অসমীয়াৰ কাৰণে চূড়ান্ত ভাবুকি। আৰু তেতিয়াই আমি মনে প্ৰাণে বিচাৰিছিলো যে অন্তত 10 ছেপ্টেম্বৰত এই গোটেই SITৰ প্ৰতিবেদন মুকলি হওক আৰু গৌৰৱ গগৈক জেললৈ প্ৰেৰণ কৰক, কিন্তু নহ'ল। এইবাৰ আমি বিশ্বাস কৰিছো যাতে আৰু বেছি দেৰি নকৰে, কাৰণ এতিয়া অসমীয়া জাতিটো অস্থিৰতাৰ আছে, দুখৰ আছে, শোকৰ আছে, ম্ৰিয়মান এই জাতি। এইখিনি সময়ত পাকিস্তানৰ এজেন্ট এজন এনেকে মুকলিকৈ ঘূৰি থকাটো আমি কোনেও নিবিচাৰো। সেইকাৰণে কৈছো জুবিন হত্যাৰ ন্যায় দিয়াৰ সমান্তৰালভাৱে পাকিস্তানৰ এজেন্ট গৌৰৱ গগৈৰ ক্ষেত্ৰতো বিহিত ব্যৱস্থা ল'ব লাগে। মানে মুখেৰে কৈ থকাতকে হাতে কামে কৰক, এতিয়া মুখেৰে কৈ থকা সময় নাই। আৰু যদি এয়া আপোনালোকৰ ৰাজনৈতিক ফুংফাং কিবা কূটনীতি, তেতিয়াহ'লে এই কথাবোৰ বেয়া কথা হৈছে। আৰু যদি তথ্য প্ৰমাণ আছে ব্যৱস্থা ল'ব লাগে, একদম স্পষ্ট কথা। তাকে নকৰি চালে বেৰে কোবাই থাকি মানে মানুহখিনিক কোনফালে নিব খুজিছে, মানুহখিনিৰ অৱস্থা দেখিছেই। আৰু যদি গৌৰৱ গগৈৰ উত্থানত আপুনি ভয় খাইছে সেয়াও কিন্তু বেলেগ বিষয়, কাৰণ এইখিনি সময়ত অসমৰ সাধাৰণ জনতাই গৌৰৱ গগৈক এৰেষ্ট কৰাটো বিচাৰিছে যদিহে তেওঁ পাকিস্তানী এজেন্ট। আৰু যদি নহয় আপোনাৰ কথা নামানে, আপোনাৰ কথা মানি লোৱাৰ সময় নহয়, আপুনি যি মন যায় তাকে ক'ব আৰু অসমৰ সাধাৰণ জনতাই মানি থাকিব, এই কথাটো হ'ব নোৱাৰে। আৰু গৌৰৱ গগৈক আপুনি ভয় খোৱাৰ কাৰণ এয়াও হ'ব পাৰে নেকি যে আপোনালোকে যোৰহাটৰ পৰা গৌৰৱ গগৈ জিকাটো বিচৰা নাছিল, সেইকাৰণে সকলোবোৰ তাত জঁপিয়াই পৰিছিল, তাৰপিছত গৌৰৱ গগৈ জিকিল। গৌৰৱ গগৈ জিকাই নহয়, ভাৰতীয় ৰাজনীতিত, ৰাষ্ট্ৰীয় ৰাজনীতিত নিজকে প্ৰতিষ্ঠা কৰিলে এগৰাকী সুদক্ষ নেতা হিচাপে, বিৰোধীৰ উপদলপতি হ'ল, তাৰপিছত অসমলৈ ঘূৰি আহিল, অসমৰ সভাপতিৰ দায়িত্ব ল'লে। কংগ্ৰেছক গৌৰৱ গগৈ নেতৃত্ব দিয়াৰ পিছত ৰাজনৈতিক পৰিৱেশ দৃশ্যপট সলনি হৈছে। আৰু এই ৰাজনৈতিক পৰিৱৰ্তনেই যদি আপোনাৰ ঈৰ্ষাৰ কাৰণ বা ভয়ৰ কাৰণ, আৰু ইয়াৰ পৰাই যদি পৰিত্ৰাণ পাবৰ কাৰণে আপুনি এই কথাবোৰ কৈছে, সেই কথাবোৰ কিন্তু সাধাৰণ জনতাই মানি নলয়, আমি মানি নলওঁ। সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়, আপোনালৈ আমাৰ বিনম্ৰ নহয় স্পষ্ট আহ্বান, পাকিস্তানী এজেন্ট গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰক, আৰু গ্ৰেপ্তাৰ কৰি আপোনাৰ সততা, দক্ষতা, যোগ্যতা, আপোনাৰ সাহস সকলোবোৰ প্ৰমাণ কৰক। এতিয়া কথাতকে কামৰ প্ৰতি আমি নজৰ ৰাখিছো, কামকহে আমি বিশ্বাস কৰোঁ। অসমৰ সাধাৰণ জনতাই বহুত কথা শুনিলে ফুংফাং কথা, এতিয়া ফুংফাং কথা নুশুনে। এতিয়া অসমৰ সাধাৰণ জনতাই নিজৰ লগত মুখামুখি হৈছে, নিজৰ সমস্যাবোৰ পঢ়িছে, বুজিছে। গতিকে এই কথাবোৰ বাদ দিয়ক, যিমানেই যি কথা নকওক, অসমবাসীক এইবাৰ জুবিন গাৰ্গৰ ন্যায় লাগিবই। জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় নোপোৱালৈকে শান্তিত সুখত কোনেও নাথাকে, এয়া স্পষ্ট কথা। গতিকে যিমানেই যি নকৰক, যিমানেই ধুমুহা বজ্ৰপাত নাহক, জুবিন গাৰ্গক নোহোৱা কৰিব নোৱাৰে। ধন্যবাদ। জয় অসম, জয় জুবিন গাৰ্গ।